Hello guys, welcome back to a new video. মই হৈছো গীত পংকজ আপোনালোকে চাই আছে গীত পংকজ এন্টাৰটেইনমেন্ট। আজি আকৌ এবাৰ আপোনালোকক মই এটা নতুন অনুষ্ঠানলৈকে আদৰিছো। গতিকে মোৰ লগত আছে আজি আন এগৰাকী শিল্পী। গতিকে মই তাইৰ লগত আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছো। গতিকে মোৰ লগত আছে আজি পাহি। নমস্কাৰ পাহি। আজি তোমাক মোৰ এই অনুষ্ঠানলৈকে আদৰি আনিছো। গতিকে প্ৰথমে তুমি নিজৰ ইন্ট্ৰোডাকশনটো দি লোৱা যাতে আমাৰ ভিউয়াৰ্স খিনিয়ে গোটেইখিনি তোমাৰ কথা জানিবলৈ সুবিধা হয়। ধন্যবাদ পংকজ স্যার, আপোনাক মই প্ৰথমে মোৰ ধন্যবাদ জনাইছো। আৰু মোৰ ইন্ট্ৰোডাকশনটো মই ঐতিহ্যমণ্ডিত মহেন্দ্ৰ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী আৰু মোৰ ঘৰ জেল ৰোড মিলনপুৰ। ৰূপাক্ষী, গতিকে তোমাৰ নামটো ৰূপাক্ষীও হয় যদিও সকলোৱে পাহি বুলি জানে। আচ্ছা, তুমি বিশেষকৈ অভিনয়ৰ লগত জড়িত। তোমাক আগতে ধৰা শৰ্ট ফিল্ম কৰাও দেখিছো। গতিকে এই অভিনয়ৰ মাজলৈ তুমি কেনেকৈ আহিলা বা কেতিয়াৰ পৰা আহিলা? মই মানে সৰুৰ পৰাই অভিনয় কৰি ভাল পাওঁ। যেতিয়া মই টিভিত দেখো তেতিয়াৰ পৰাই মানে মই অভিনয়ৰ লগত জড়িত বা অভিনয় চাই মই বহুত ভাল পাওঁ। ফিল্ম চিম বহুত চোৱা? ফিল্ম চাওঁ মই একদম মানে চিৰিয়েলো চোৱা? চিৰিয়েল এতিয়া বাদ দিলো, সৰুতে চাইছিলো চিৰিয়েল। এতিয়া কিবা ফেভাৰিট চিৰিয়েল আছে নেকি কিবা? নাই নাই, সেনেকে চিৰিয়েল ওয়েব সিৰিজ চাওঁ আছে। ওয়েব সিৰিজ চোৱা। বাকি ইউটিউবত কিবা কৰি আছে এতিয়া? মোৰ ইউটিউব চেনেল এটা আছে। ইউটিউব চেনেল ব্লগ চেনেল এটা আছে। কি নাম? পাহিজ ব্লগ আছে। পাহিজ ব্লগ। গতিকে তাত তুমি ৰেগুলাৰ ভিডিও দি থাকা নে নাই? না না, মান্থলি দিও মই কেতিয়াবা। মান্থলি আৰু শৰ্ট বিলাক দিয়া হয় বাৰু। শৰ্টস বিলাক দি থাকা। বাৰু ৰিলস বনোৱা? ৰিলস বনাও। ৰিলস বনাই ভাল পাই ছোৱালী বিলাকে। ৰিলস বনাও। বাৰু ঠিক আছে। আচ্ছা, তুমি তোমাৰ আসলতে এই যে অভিনয়ৰ লগত তুমি জড়িত হৈ আছা। আচ্ছা, এইটো তোমাৰ আসলতে কেৰিয়াৰ হিচাপে তুমি ল'ব বিচাৰা নেকি না তোমাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বেলেগ তোমাৰ কিবা এটা আছে? মই অভিনয়টো মানে কেৰিয়াৰ হিচাপে ল'ব বিচাৰা নাই। এজ এ চইচ বা হবি হিচাপে লোৱা আছে। কেৰিয়াৰৰ বিষয়ে তুমি কি ক'ব? ধৰা ভৱিষ্যতে তুমি কেনেকুৱা পথত যাব বিচৰা? আৰু মানে মইতো মানে অভিনয় সৰুৰ পৰা কৰিছো। অভিনয়টো মই জাষ্ট মানে হবি হয়, মই ভাল পাওঁ, সেইটো কাৰণে কৰো। কেৰিয়াৰ মই এতিয়া মানে এক্সাম দিছো, 6 চেমৰ এক্সাম দিছো মই। 6 চেমিষ্টাৰ এক্সাম দিছো এইবাৰ। তো মই এতিয়া কোচিং কৰিম। হেনেকে কিহৰ কোচিং কৰিবা? মই বেংকিংৰ কোচিং কৰিম। আচ্ছা, ঠিক আছে। কেৰিয়াৰত ধৰা তুমি বেংকিং লাইনত যোৱাৰ ইচ্ছা আছে চাগে? বেংকিং লাইনত যোৱাৰ ইচ্ছা আছে। বাকি কিবা এক্সামিনেশন দিছিলা নেকি? কম্পিটিটিভ এক্সামিনেশন কিবা আগতে? নাই নাই, এতিয়ালৈ দিয়া নাই। এতিয়ালৈ দিয়া নাই। আচ্ছা, ঠিক আছে। তুমি বাকি কিবা সাংস্কৃতিক দিশত বা ধৰি লোৱা কিবা বেলেগ দিশত কিবা জড়িত হৈ আছা নেকি? মইতো সংগঠনৰ লগত জড়িত আছো। আচ্ছা, এই বেলেগ সাংস্কৃতিক দিশত গান চান বা কবিতা কিবা হেনেকুৱা কিবা জানা নেকি? নাই নাই, সাংস্কৃতিক মই এক্টিংৰ লগতে আৰু ফটোশুটৰ লগতে জড়িত। তুমি খুব ফটোশুট কৰা মই দেখিছো বা ধৰা খুব ভাল হয় ফটোবিলাক। আচ্ছা, ফটোশুট কৰিলে তোমাৰ ধৰা প্ৰিপাৰেচন বিলাক কেনেকুৱা হয়? ফটোশুট কৰিলে মানে ফাৰ্ষ্টটো মোক মেকআপ আৰ্টিষ্টে মাতে, মডেল হিচাপে মাতে। তো হেনেকে ফটো উঠিব যাম। মই সৰুৰ পৰাই মানে ভাল পাওঁ ফটোশুটটো। ধৰা ফটো উঠি সৰুৰ পৰাই তোমাৰ কিবা এটা লাভ আছে আৰু ফটো উঠাৰ প্ৰতি। ধৰা মেকআপ আৰ্টিষ্টে মাতিলে তোমাৰ ধৰা কেনেকুৱা লাগে? ফিলিংছটো ধৰা কেনেকুৱা হয়? মোৰতো মানে কাহিনী বহুত আছে মেকআপ আৰ্টিষ্টৰ লগত। মানে ফাৰ্ষ্টতে মই নিজৰ পইচা খৰচ কৰি মানে মই ফটো উঠিছো। মানে ফটোগ্ৰাফাৰক মই নিজৰ পইচা দি মাতিছো, তাৰপিছত মই ফটোশুট কৰিছো। এতিয়া যেতিয়া মোক মাতে ন মানুহে, তেতিয়া মোৰ মানে বেছিয়ে ভাল লাগে, মানে এক্সাইটেড হৈ যাওঁ যে মোক মাতিছে। এতিয়া মানে বহুতে চিনি পায়, আগতে মোক এনেকুৱাকে চিনি পোৱা নাছিল। এতিয়া ধৰা অলপমান পপুলাৰ হৈ গলা আৰু ফটোশুটৰ ফিল্ডত। আচ্ছা, ধৰা তোমাৰ মনত ধৰা কেমেৰামেনকো তুমি বহুত চিনি পোৱা, ভিডিঅ'গ্ৰাফাৰ বা ধৰা ফটোগ্ৰাফাৰ হওক। গতিকে তেওঁলোকৰ প্ৰতি তোমাৰ মনৰ ভাববিলাক কেনেকুৱা হ'ব? মানে ফটোগ্ৰাফাৰ এজন হলে সিহঁতৰতো বহুত কষ্ট থাকে, বহুত বেছিয়ে কষ্ট থাকে। মানুহে ভাবে কিন্তু ফটোগ্ৰাফাৰ সেইটো এটা বহুত হাৰ্ড লেভেলৰ ফিল্ডত কাম কৰা যেন হয় আৰু সেইটো মানে মানুহে কয় যে ফটোগ্ৰাফাৰৰ মানে একো মানে কষ্ট নাথাকে, কিন্তু ফটোগ্ৰাফাৰ এজনৰ বহুত বেছি কষ্ট থাকে আৰু সিহঁতে মানে কথা বেছিকে কয়। তেতিয়া আচলতে ফটোগ্ৰাফাৰ এজনে ৰেসপেক্ট নাপায়। ইমান আচলতে সেই বিষয়ে তুমি কিবা ক'বা নেকি? আসলে মানে ফটোগ্ৰাফাৰক মানে কথা কোৱা দেখা যায় বেছিকে। তো মানুহে ভাবে মানে ল'ৰাজনে মানে চেনি আছে, আসলে সেনেকুৱা নহয়। ফটো উঠিব গলে মই মডেল হিচাপে আসলে কিছুমানৰ বাবে তাৰমানে গোটেই ফিল্ডটোত তাৰমানে এনেকুৱা বুলি ভাবি লয় আৰু কিছুমানৰ বাবে আৰু কিছুমান আছে বাৰু এনেকুৱা চামা মানুহ আছে ন, সেনেকুৱা কিছুমানে ভাবে। তো মানে ভাবিলে সিহঁতে কথা বেছিকে ক'লে ভাবে চেনি দিছে নেকি এনেকুৱা, কিন্তু এনেকুৱা নহয়।
যেতিয়া মডেল এজনে ফটোগ্ৰাফাৰ লগত মানে চা চিনাকিটো মানে ভালকে কৰিব তেতিয়া ফটো উঠিব লাজ নকৰিব নহয়তো লাজ লাগে আমি কেনেকে পোজ দিম তো ফ্ৰী হোৱাটো বিচাৰ মই ফটোগ্ৰাফাৰ মানে তুমি যেতিয়া ফাৰ্স্ট ফটো উঠিছিলা তেতিয়া তোমাৰ মানে কেনেকুৱা হৈছিল কিবা লাজ চাজ লাগিছিল নে কিবা ধৰা পোজ চোজ দিয়াতে ফাৰ্স্ট ফটো উঠোতে মোৰ লাজ লাগিছিল মানে মই কেনেকে মই ষ্টাৰ্ট কৰো কেনেকে পোজ দিম মানে এনে মোৰ মানে আইনাৰ আগত মই পোজ দিওঁ বিশেষকে মানে মই আইনাখন মানে মোৰ বেষ্ট ফ্ৰেণ্ড তো মানে মই পোজ দিওঁ তেতিয়া মই আইনাখনৰ আগত পোজ দিওঁতে মানে একো লাজ নালাগিছিল তেতিয়া ফটোগ্ৰাফাৰক লগ পাম মোৰ লাজ লাগিছিল কিন্তু এতিয়া সেনেকুৱা নহয় বাৰু এতিয়া সেনেকুৱা নহয় তুমি স্পিচ দি পাইছা নেকি কৰবাত মই কলেজত দি পাইছো স্পিচ দিওতে ধৰা কিবা আইনাৰ আগত কিবা প্ৰেক্টিস কৰিছিলা নেকি আইনাৰ আগতে কৰো বাথৰুমত নহলে মোৰ বাথৰুমত আৰু ৰুমত আচ্ছা ঠিক আছে এটা ধৰা ফটোগ্ৰাফাৰ এজনে ধৰা তোমাক ধৰা বিয়া চিয়া মাৰি থাকে আৰু তাত ধৰা তুমি কিছুমান এনেকুৱা ছোৱালীও আছে ধৰা কেমেৰা দেখিলে আৰু মানে একদম ফটোগ্ৰাফাৰ জনৰ লগত এক্সাইটেড হয় ফটোগ্ৰাফাৰ জনৰ প্ৰতি বা তেওঁৰ পিছে যোৱাও দেখা যায় হেনেকুৱা হ'ব লাগে নে নালাগে ধৰা তোমাৰ মতে কেনেকুৱা হ'ব লাগে আৰু ফটোগ্ৰাফাৰ এজনৰ পিছে তো ছোৱালীবিলাক যাবে ছোৱালীয়ে যেহেতু ফটো উঠিয়ে ভাল পায় সিহঁতে নৰ্মেল কথাটো মানে ছোৱালীবিলাকে ফটোগ্ৰাফাৰ পিছফালে যোৱাটো সেইটো মানে মানুহে ভাবে আৰু যে বহুত তাই পিছে ঘূৰি আছে ছোৱালী কিন্তু সেই যিটো মনোভাৱ মানুহৰ সেইটো মানুহে আচলতে ভাল দৃষ্টিত নাচায় সেইটো ভাল দৃষ্টিত আচলতে ফটোগ্ৰাফাৰ জনক দোষ দিয়ে বা ছোৱালীজনৰ মানে সেই আৰু ভাল কিবা এটা ভালদৰে নাচায় আৰু আচ্ছা সেইটো মানে কেনেকুৱা হ'ব লাগে আৰু এটো আসলে নরমাল কথা ফটো উঠাব যেহেতু হি আহিছে বিয়া এখনত তাৰ লগত ছোৱালী থাকিব লৰাও থাকিব কইনাজনীও ফ্ৰী হ'ব লাগিব হেনে কয় এটো ফ্ৰী হোৱাটো নরমাল কথা সবে এটা মানে মিলামিছাত কৰিলে ভাল হেতুৱে আচ্ছা ঠিক আছে ফটোগ্ৰাফিৰ কথা মানে বহুখিনি পাতিলো আৰু এতিয়া ধৰা তুমি এক্টিং লাইনত যেতিয়া গৈছিলা বা ফাৰ্স্ট কেই বছৰ মান হ'ল এক্টিংত মই ক্লাছ 7 ৰ পৰা ক্লাছ 7 ৰ পৰা কি কিবা বেলেগ ধৰা টিভি সিৰিয়েলত কিবা কৰিছিলা নেকি না ইউটিউবতে কৰিছা ইউটিউবত কৰিছো আৰু মই নাটক কৰিছো ষ্টেজ প্ৰগ্ৰাম কৰিছিলো ষ্টেজত কৰিছিলো কেনে ক'ত কৰিছিলা মই ৰঙিয়াত কৰিছিলো মই ৰঙিয়াত মানে শিকিছিলো তাত কৰিছিলো এক্টিং শিকিছা এক্টিং মই মানে হেনেকে শিকা নাই এক্টিং মানে মই সৰুতে ক্লাছ 7 তে মোক পাপাই দি দিছে এক্টিং লাইনত মই এক মাস একদিন নগলো মানে আসলে এইটো ক্ষেত্ৰত তোমাৰ ঘৰৰ পৰা ফুল সাপোৰ্ট আছে সাপোৰ্টে মেইন কথা আৰু ঠিক আছে বাৰু তাৰ পিছত ধৰা তুমি এনেকুৱা ফিল্ডত ধৰা এক্টিংৰ ফিল্ডত যেহেতু তোমাৰ এটা ৰাপ আছে গতিকে এই ফিল্ডত ধৰা তোমাৰ কিমান দূৰ যাবলৈ মানে তুমি বিচৰা মই মানে তো হেতু কেৰিয়াৰ হিচাপে তো লোৱাই নাই আজিলৈকে তো মানে মই তো হবি হিচাপে লও তো মই যেতিয়ালে পাৰো মই কৰি থাকিম ফটোশ্বুট আৰু এক্টিং কৰিম ঠিক আছে হেতু তুমি আগুৱাই যোৱা আচ্ছা ঠিক আছে মই আৰু অলপ বেলেগ কথা পাতিম মই তোমাক মেকআপ আৰ্টিষ্টৰ কথা এটা সুধো যেহেতু তুমি এগৰাকী মডেল গতিকে তোমাক ধৰা মেকআপ আৰ্টিষ্ট এটাই ফটোশ্বুটৰ কাৰণে মাতিলে আৰু মাতাৰ পিছত ধৰা তোমাক মেকআপ কৰাৰ ক্ষেত্ৰত ধৰা মেকআপ কৰিতো বহুত কষ্ট হয় আৰু মডেল গৰাকী মই জনাত আৰু বেছি কষ্ট হয় গতিকে তুমি কিবা জ্বালা পোৱা নেকি বা মেকআপ আৰ্টিষ্টে তোমাক কেনেকুৱা ধৰণে জ্বালা দিয়ে আৰু আসলে মোক মানে ফোন কৰি ৰাতি নহলে দুদিন আগতে কৈ দিয়ে তো এটো লোকেশনত ফটোশ্বুট হ'ব এটো ড্ৰেছত হ'ব আপুনি আহিব লাগিব তো আমাৰটো 7টা মানৰ পৰা হ'বই লাগে যাবই লাগে তো মেকআপ আৰ্টিষ্টজনীয়ে কেতিয়াবা গোটেই দিনটো থাকিব লাগে কেতিয়াবা নিব আহে আৰু কেতিয়াবা হয়তো নিব নাহে তো মেকআপ আৰ্টিষ্ট যেতিয়া মানে মেকআপ কৰি থাকে মই যেহেতু ফটো উঠি ভালে পাওঁ তো মই ভালে পাওঁ মানে মেকআপ কৰিব যাম মই এক্সাইটেড মেকআপ কৰিলেও ভাল লাগে আৰু ভালে লাগি যায় মই ভালে পাওঁ কিন্তু দিগদাৰি নোপোৱা হয় পাওঁ দিগদাৰি আছে পোৱাই যায় হেনেকে মানে যেতিয়া চকুটা একদম বহুতে মুজি থাকিব লাগে হেতু মই বিৰাট অশান্তি পাওঁ দেই হেতু অশান্তি আৰু এনেকে হালি থাকিব লাগে ন এইখিনি বস্তু এনেকা বিগ হয় হেতু জ্বালা পাওঁ আৰু একদম গলত পেইন হৈছে বহুত পেইন হয় আৰু মেকআপ আৰ্টিষ্টৰো কষ্ট আছে বাৰু কপালৰ বিগ হয় হেতৰ এনেকে কষ্ট আছে আৰু মানে এটা গৰমত কেনেকুৱা লাগে গৰমত বহুত ঘামি থাকো গৰমত আচলতে মেকআপটো বেয়া হৈ যায় কিন্তু মানে বেয়া হয়তো যায় আৰু মানে বহুত ঘামি থাকো ন অইলি হৈ যায় মোৰ স্কিনটো এনেও অইলি এতিয়াও চাগে মই ঘামিয়ে আছো বাৰু ঠিক আছে ধৰা মেকআপ আৰ্টিষ্টৰ লগত তোমাৰ এটা খুব ধৰা ধুনীয়া ঘনিষ্ঠতা এটা আছে ধৰা তুমি কোন মেকআপ আৰ্টিষ্টৰ আন্ডাৰত কৰিছা মই প্ৰিয়ংকা বাৰ লগত কৰিছো প্ৰিয়ংকা বা ক্ৰিয়েটিভ মেকআপ একাডেমি তাত কৰিছো আৰু মণিকংকনা বাৰ তাতেও গৈছো মণিকংকনা বাই কৰা নাই ষ্টুডেন্টে কৰিছে এনেকে কৰিছো নেনা বাৰ তাতেও গৈছো নৰবেট পাই খুশি বাও আছে এনেকে বাৰু ঠিক আছে তুমি কৰি থাকা আৰু আচ্ছা তোমাক ধৰা মই এটা কথা সুধো
ধৰা অভিনয়ৰ ক্ষেত্ৰত ধৰা তুমি ধৰা মানুহবিলাকে অভিনয় কৰা মানুহক কিছুমানক ভাল নাপায় আৰু কিছুমান ধৰা ল'ৰা ছোৱালীক অভিনয়ৰ ফিল্ডত যাব নিদিয়ে ধৰা কিছুমানৰ বহুত ৰাপ আছে বা ঘৰৰ পৰা বাধা থাকে ভাবি লয় যে অভিনয় কৰিলে ল'ৰা বা ছোৱালীজন মানে বেয়া হৈ যাব এনেকুৱা কিবা তোমাৰ ঘৰৰ পৰা কিবা আছে নেকি মোৰ ঘৰৰ পৰাতো ফুল্লি সাপোৰ্ট আছে মই মানে সৰুৰ পৰাই কৰিছো যেহেতু তো সাপোৰ্ট পাইছো মা পাপাৰ পৰা ধৰা অভিনয় কৰিলে মানুহ ধৰা বেছিকে কথা কয় বা চেলেবু হয় নেকি হেতুটো নিজৰ লগত কথা আসলে অভিনয় জগতত এনেকুৱা বহুত মানুহ লগ পোৱা যায় কথাটো পাতিব লাগিবই বিভিন্ন ধৰণৰ মানুহ থাকে বিভিন্ন মানুহ থাকে হেতুৱে ধৰা মানুহৰ ভিন্নতা থাকে বা মানুহ লৈ লৈ বেলেগ বেলেগ হয় গতিকে তেনেকুৱা কোনো ধৰণৰ কথা নাই আৰু এনেকুৱা কথা নাই কিন্তু কথাটো পাতিব লাগিব যেহেতু মানে বহুত মানুহ লগে পোৱা যায় যেহেতু সেইটো ফিল্ডটো অলপমান বেলেগ ধৰণৰ গতিকে সেইটোৰ লগত জড়িত হ'ব লাগিলে নিজক অলপমান ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব লাগিব আৰু মই এটা কথা কওঁ আপোনাক মানে যেতিয়া মেকআপ আৰ্টিষ্টৰ তাত যাওঁ নহয় মই মেকআপটো কৰি থাকে কিন্তু সিহঁতৰ মতে লিপষ্টিকটো লগাব লাগে সেইটো মানে মোৰ বিৰক্তিৰ কাম মই নিজৰ মতে লিপষ্টিক লগাই ভাল পাওঁ লিপষ্টিকটো ধৰা কেনেকুৱা চইজৰ তোমাৰ মোৰ চইজ মই মানে ডাৰ্ক কালাৰ চইজটো নিমিলে নেকি কেতিয়াবা নিমিলে তেতিয়া তোমাৰ খং উঠে মানে মই এইটো জ্বালা দিয়া বুলি যে কয় সেইটো জ্বালা পাই যাওঁ মানে মই লিপষ্টিকটো নিজৰ চইজত লগাই ভাল পাওঁ সেইটো কাৰণে তেতিয়া তুমি কিবা কোৱা নেকি কি কম আৰু সিহঁতে যেহেতু মাতি নিছে বাহঁতে মাতি নিছে তো সিহঁতৰ মতে কৰি দিওঁ আৰু তেতিয়া তেওঁলোকৰ মতে কৰি দিয়া তেওঁলোকৰ মতে কৰোঁ আচ্ছা ঠিক আছে ধৰা এতিয়া ধৰা বাৰু সেইখিনি গ'ল এতিয়া ধৰা তোমাৰ কাপোৰ চাপোৰ কিবা পিন্ধন ৰমত কিবা কবা নেকি ধৰা মেকআপ আৰ্টিষ্টে ক'লে যে এইযোৰ ড্ৰেছ কৰিব লাগে তুমি নহয় যে মই এইযোৰ কৰিম তেনেকুৱা কিবা হৈছে নেকি নাই নাই সেনেকুৱা হোৱা নাই মানে ড্ৰেছটোতো বাহঁতে যিহেতু কৈ দিয়ে যেহেতু তেওঁলোকে প্ৰমোশনৰ কাৰণে সিহঁতৰ মতে ড্ৰেছটো হয় সিহঁতৰ মতে আচ্ছা পাহি ধৰি লোৱা ছোৱালীবিলাকে ধৰা বিভিন্ন ধৰণৰ ড্ৰেছ পৰিধান কৰে আৰু গতিকে এই ক্ষেত্ৰত ধৰা তোমাৰ মতে ধৰা কেনেকুৱা ড্ৰেছত ছোৱালীবিলাকে ধৰা কমফৰ্টেবল ফিল কৰে মানে মইতো সৰুৰ পৰাই যি টি ড্ৰেছতে মানে পিন্ধি পাইছো আৰু মোক নকয় জিন্স পিন্ধো কুৰ্তি পিন্ধো মোক মা পাপাই মানে একোৱে নকয় আৰু মানে ছোৱালীবিলাক কমফৰ্টেবল ফিল কৰিব গ'লে মই নিজৰ বেডৰুমত মানে হাফ পেণ্ট আৰু টি চাৰ্ট হাই মানে সেনেকে পিন্ধিয়ে ভাল পাওঁ সেইটোতে কমফৰ্টেবল বুলি ভাবো সেইটোতে বাহিৰত গ'লে কি বাহিৰত মানে স্টাম্প কাল পাত্ৰ চাইটো পিন্ধিব লাগিব ন যদি মানে বিভিন্ন বেলেগ বেলেগ ঠাইত বেলেগ আৰু সেইটোৱে যদি মই এতিয়া মডেল শ্ব' এখনত যাওঁ তেতিয়াতো মই শৰ্ট ড্ৰেছো পিন্ধিম যদি মই মিটিঙত যাওঁ কুৰ্তিয়ে পিন্ধিব লাগিব তুমি মডেলিংও কৰিছা নেকি মই কৰিছিলো দুটা কৰিছো মই গুৱাহাটী আৰু ৰঙিয়াত কৰিছো কেতিয়া কৰিছিলা মই এটা কৰিছো 20 আৰু এটা বহুত সৰুতে কৰিছো তেতিয়া মই মানে ক্লাছ 8 মানত আছিলো চাগে ঘৰৰ পৰা লৈ গৈছে মা পাপাই লৈ গৈছিলে আচ্ছা ঠিক আছে আচ্ছা পাহি যেহেতু তোমাৰ এই দিশটো তুমি ধুনীয়াকৈ আগুৱাই গৈ আছা বা ধৰা এতিয়া ধৰা তুমি তোমাৰ কিবা বেষ্ট ফ্ৰেণ্ড কিবা আছে নেকি বেষ্ট ফ্ৰেণ্ড আছে বাট নামটো ললে বহুত গিটা আছে ন সেইটো কাৰণে নামটো এটা বলে ভুল হৈ যাব আছে আৰু বেষ্ট ফ্ৰেণ্ড আছে বাৰু তোমাৰ ধৰা ৰিলেশনশ্বিপ বিলাক ধৰা বেষ্ট ফ্ৰেণ্ডৰ লগত হয়তো বা ফ্ৰেণ্ডশ্বিপৰ লগত সাধাৰণতে ফ্ৰেণ্ডশ্বিপৰ লগত আমাৰ ৰিলেশন বিলাক কেনেকুৱা হোৱা উচিত আৰু তোমাৰ মতে মই মানে সৰুৰ পৰা মই যেটো ইলেকশন খেলিছিলো তেতিয়াৰ পৰা মোৰ ফ্ৰেণ্ড বহুত আৰু মানে মই মানে খোলা মনৰ ছোৱালী যেহেতু মোৰ মানে কথা পাতিয়ে ভাল পাওঁ তো মই সেনেকা ফ্ৰেণ্ড তাৰ মানে ফ্ৰেণ্ডৰ লগত ফ্ৰেণ্ডক লগ পালে একদম পুৰা একদম জোশ আহি যায় বহুত জোশ আহি যায় ফ্ৰেণ্ডৰ লগত তুমি ধৰা কৰবাত গৈছা কি কৰিব মন যায় ফ্ৰেণ্ডৰ লগত তো মোৰ ফাৰ্ষ্ট ট্ৰেভেলিং কৰিব বেছি ভাল পাওঁ ফ্ৰেণ্ডৰ ট্ৰেভেলিং কৰি ভাল পাওঁ তাৰ পিছত আৰু ধৰা তোমাৰ ধৰা কিবা খাব লাগিলে ধৰা ফ্ৰেণ্ডৰ লগতে যোৱা ফ্ৰেণ্ডৰ লগতো যাওঁ মা পাপাৰ লগতো যাওঁ ধৰা তুমি কৰবা এখন ৰেষ্টুৰেণ্টত গৈছা গৈ পেলাই ফ্ৰেণ্ডৰ লগত গৈছা বা ধৰা কোনোবা এজনী ধৰা ছোৱালী অহা নাছিল নাহিলে ধৰা পিছত ধৰা আহি পালে তুমি খাব ধৰিছা বা তুমি তাইক দিবা নেকি নিজৰ ভাগত দিমটো অবভিয়াছলি দিম বেষ্ট ফ্ৰেণ্ড কাক কয় সেইটোৱে আৰু চেক্ৰিফাইচ কৰিব লাগিব সেইটোৱে ধৰা আৰু এটা কথা হতো তোমাৰ ফ্ৰেণ্ডৰ লগত কিবা কাজিয়া চাজিয়া লাগে নে মই ফ্ৰেণ্ডৰ পৰা বহুত ধোকা পাইছো সৰুৰ পৰা যিমান বেছি মোৰ ফ্ৰেণ্ড আছে মানে মোৰ লগত থাকেহে মানে ইউজ এণ্ড থ্ৰ' ফ্ৰেণ্ড মই বহুত পাইছো এনেকুৱা ফ্ৰেণ্ড পাইছো এতিয়া আছে মানে যিকেইটা মোৰ ফ্ৰেণ্ড আছে এতিয়া সিহঁতে মানে ছাপৰ্টিভ হয় আৰু এতিয়া ছাপৰ্ট কৰি আছে আচ্ছা ঠিক আছে ফ্ৰেণ্ডৰ লগত তোমাৰ ফ্ৰেণ্ড চাৰ্কেলটো ধুনীয়া আৰু
ধুনীয়া মানে বেয়াও আছে ভালো আছে এতিয়া চিনি পালো আঁতৰি আহিলো যিকেইটা আছে ভালে আছে ঠিক আছে মানুহৰ ফ্ৰেণ্ড সাৰ্কেলটো বিছে বিভিন্ন ধৰণৰ হয় আৰু বিভিন্ন দিশত গম পাও আমি কেনেকুৱা হ'ব লাগে ধৰা আজি তোমাৰ লগত আছে কিবা এটা কাম কৰি আছে পিছত ধৰা তোমাক কিবা পিছৰ পৰা কিবা এটা ঠকা চকাও দিব পাৰে হয়টোৱে এনেকুৱা হ'ব পাৰে আচ্ছা ঠিক আছে ধৰা ফ্ৰেণ্ডৰ লগত তুমি ধৰা এনেকুৱা সৰস্বতী পূজা আহে কলেজত সৰস্বতী পূজাত ধৰা ফ্ৰেণ্ডে কিবা কাপোৰ কানি পিন্ধে ধৰা তেনেকুৱা ফিল্ডত ধৰা লগৰ ছোৱালীজনীয়ে ধৰা তোমাক কিবা এজন তোমাতকৈ ভাল কাপোৰ পিন্ধিছে বা তুমি তাইতকৈ অলপমান কম দামী বা ধৰা এনেকুৱা কাপোৰ পিন্ধিছা আৰু সেই ক্ষেত্ৰত তোমাৰ কিবা জেলাছ ফিল হয় নেকি কেতিয়াবা মানে যেতিয়া মই সৰু আছিলো তেতিয়া মই ভাবো মাই গড ইমান ধুনীয়া কাপোৰ পিন্ধি আছে তেতিয়া এনেকা লাগে কিন্তু মই নিজকে বুজাও তাই আজি পিন্ধিছে মইতো কালি পিন্ধিম ন এনেকাই আৰু জন কিন্তু মই নিজে ষ্টাইলটো আৰু নিজৰ আৰু ষ্টাইলটো নিজৰ তুমি ষ্টাইল কৰি ভাল পোৱা বহুত ভাল পাওঁ বহুত ভাল পাওঁ তুমি ধৰা তোমাৰ এনেকুৱা লগৰ ছোৱালী আছে নে যিয়ে তোমাৰ লগত ধৰা ষ্টাইল কৰাৰ ক্ষেত্ৰত তোমাক হেল্প কৰে আৰু মই বিশেষকে মই প্ৰাপ্তিৰ নামটো ল'ব লাগিব তাইৰ মানে বেলেগৰ লিপষ্টিক আমি নলগাও বেছি তো প্ৰাপ্তিৰ ষ্টাইল কৰে বহুত ষ্টাইল কৰে তাই কিন্তু তাই ষ্টাইল কৰা যেন নালাগে বাট আমি খুব সিৰিয়াছ টাইপ আৰু সিরিয়াস হয় তাই সিরিয়াসে হয় বাট মানে আমুলো সিরিয়াসনেসটো ইমান বেছি নাই তাই এটা লিপষ্টিক আমি শেয়াৰ কৰি ল'ব শেয়াৰ কৰি ল'ব ফ্ৰেণ্ডৰ লগত তো সব বস্তু শেয়াৰ কৰিব লাগে শেয়াৰ কৰিব লাগে আছে বহুত নাম এটা বহুত ল'ব লাগিব বহুত নাম আছে আচ্ছা ঠিক আছে হেতু ধৰা তোমাৰ ফ্ৰেণ্ড সাৰ্কুলৰ কথা আহিছে গতিকে ধৰা তোমাৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগত ধৰা তোমাৰ ফ্ৰেণ্ডৰ লগত থাকিলে আসলতে তুমি সিৰিয়াছ হৈ ভাল পোৱা না কমেডি টাইপ হৈছো আৰু মই হিয়ত খাই উঠা মই মানে বেছি কমেডি ফিল্ডত মই সিরিয়াস নাথাকো হিয়তৰ লগত মই বেছি কমেডি মানে মই খাই উঠা সেটা কব তুমি আসলতে মানুহটো অলপ কমেডি টাইপ নি মই কমেডি টাইপ মই কমেডি হয় আসলতে মানে খাই মানে দুখত থাকিলে বেয়া পাও তুমি কেতিয়াবা সিরিয়াস হৈ পাইছা না ওভাৰ সিরিয়াস আৰু পাইছো মই যেতিয়া মানে সেক্ৰেটাৰী আছিলো তেতিয়া মই মানে কিবা এটা কামত ভুল কৰিছিলো গীতিমা মেম যে আছে আমাৰ মেমে বহুত গালি দিছে মোক তেতিয়া হেতু হিগনা মই সিরিয়াস আৰু মেট্ৰিকৰ ৰিজাল্ট দিয়া দিনা আছিল মেট্ৰিকৰ ৰিজাল্ট দিয়াতে একদম পুৰা ভয় লাগিছে ভয় লাগিছে হিদিনা মই বহুত সিরিয়াস কেতিয়াবা ধৰা কান্দি চান্দি পাইছা মই পাপাই গালি দিলে কান্দো এতিয়া কান্দা নেকি এতিয়াও কান্দো যেতিয়া গালি দিয়ে মই ভুল কৰিলে গালি খাওঁ মানে মোক বেছি মৰম কৰে ন মই গালিটো বেছি ঘৰৰ পৰা পুৰা একদম মৰম পাওঁ সেইটোৱে গতিকে গালি চালি মাৰিলে অলপমান দুখ লাগে দুখ লাগে কান্দো তেতিয়া ঠিক আছে ধৰা এতিয়া ধৰা ফ্ৰেণ্ড সাৰ্কুলৰ লগত থাকিলে বা ফ্ৰেণ্ডৰ লগত থাকিলে সবে ধৰা বিভিন্ন কথা বতৰা ওলাই আৰু গতিকে কমেডি টাইপ অলপ হ'লে আৰু ভাল লাগে আৰু ঠিক আছে ধৰা এনেকুৱা কিবা সিচুৱেচন আহিছে নেকি ধৰা কিবা এটা বস্তু তোমাৰ খুব ঘিন লাগে আৰু তেনেকুৱা কিবা ঘিন লগা বস্তু আছে নেকি ঘিন লগা বস্তু আছে যে মই মাংস খাই কিন্তু বহুত ভাল পাওঁ দেই মাংস খাই মই ভাল পাওঁ কিন্তু মাংস যেতিয়া কাটি থাকে সেইটো বস্তুটোৰে ঘিন লগা বস্তু নাই সেইটো আচলতে বহুতে ঘিন কৰে মই বহুত ঘিন কৰো পথাৰ মাংস খোৱা নাই নাখাওঁ ঘিন লাগে পথাৰ একদম পুৰা একদম কাটি থাকিলে একদম নাচাওঁ মই নাযাওঁ সেইফালে মানে একদম আৰু সেইফালে নাযাওঁ নাখাওঁ মানে নাচাওঁ কি মাংস খোৱা মই চিকেনে খাওঁ চিকেন ধৰা কাটি থাকিলে যোৱা নাযাওঁ বাপৰে বাপ চিকেন ভাল পোৱা কিন্তু কাটি থাকিলে কিন্তু খাব পাৰো ঠিকছে খাওঁ ঠিকছে খোৱা ফেভৰেট নেকি তোমাৰ ফেভৰেট ফুড কি ফাষ্ট ফুড মমো কি চিকেন মমো আৰু গাহৰি খাওঁ মই গাহৰিও খোৱা গাহৰি কেনে লাগে গাহৰি খাওঁ ভালে পাওঁ কিন্তু গাহৰি ঘৰত চলে আৰু নাই ঘৰত মায়ে মানে বনাব নিদিয়ে বাহিৰতে খোৱা হয় আৰু আচ্ছা ঠিক আছে ধৰা এটা সিৰিয়াসনেস বুলি ক'লে আৰু সিৰিয়াসনেসটো তোমাৰ ক্ষেত্ৰত কেনেকুৱা ধৰা আৰু কেনেকুৱা ধৰণৰ হ'ব কেনেকুৱা ক্ষেত্ৰত সিৰিয়াসনেসটো আহি যায় আৰু যেতিয়া মই কিবা এটা ভুল কৰো মই ঘৰত মইতো নোকোৱাকে যাওঁ মানে কেতিয়াবা ইমান বেছি নহয় কেতিয়াবা নোকোৱাকে যাওঁ মানে বাৰ্থডে নহয় এজনী ছোৱালীৰ মায়ে গমে পাব এতিয়া মানে বাৰ্থডে নহয় মই বাৰ্থডে বুলি কৈ কিনে ফ্ৰেণ্ডৰ লগত ঘূৰিব যাওঁ পাগলীয়া ৰিজৰ্ট মানে নিজৰ স্কুটিখন লৈ তিনিটা উঠাওঁ এনেকে ঘূৰি ফুৰি সেইটো বস্তু মোৰ ভয় লাগে গম পালেতো মোৰ সেইটো বস্তু ভয় লাগে আৰু মই তিনিটা উঠাওঁ পুলিচৰ কাৰণে মই গালি গৈছো দুটা পুলিচৰ গালি গৈছো গাড়ীত তুমি তিনিটা উঠাই স্কুটি তিনিজনী ফ্ৰেণ্ড তো সেনেকে গুচি যাওঁ মিছা কোৱা আছে তোমাৰ ইমান বেছি নাই কিন্তু ফুৰিব যোৱাৰ ক্ষেত্ৰত মই মিছা মাতো আৰু কেতিয়াবা মানে বাৰ্থডে নাছিলে এজনী ছোৱালী বাৰ্থডে বুলি কয় আমি পাগলদিয়া ৰিজৰ্ট গৈছিলো সেইদিনা মিছা মাতিছিলো কাৰণ মানে ঘৰত বিয়া আছে মই বিয়াতে নগলো মানে ফুৰিব যোৱাৰ কাৰণে আচ্ছা ধৰা তুমি আগতে স্কুল বা কলেজত পঢ়ি থাকোতে আৰু কিবা ফেশ্বন সেশন কৰিছিলা নেকি কৰিছো কেনেকুৱা মই মহাদেৱ হৈছিলো তেতিয়া মহাদেৱ একদম টপেছা আৰু কইনা হৈছিলো সৰুতে
যেতিয়া মানে বাচ্চা আছিল অ মানে সৰুৰ পৰাই মানে একদম ফটোশুট লাইনত ভাল পাওঁ আৰু মই সেইটো লাইন সেইটো কইনা হ'ব খুব ইচ্ছা নেকি এতিয়াতে বিয়া নহম বিয়াৰ কেতিয়ালৈকে বিয়া হোৱাৰ ইচ্ছা আছে নিজে নিজৰ ভৰিত ফাৰ্ষ্ট থিয় হৈ লওক তাৰপিছত মানে কেৰিয়াৰ আৰু ফাৰ্ষ্ট কেৰিয়াৰ তাৰপিছত আৰু বিয়া আৰু বাকি লাভৰ ক্ষেত্ৰত তুমি কি ক'বা লাভ কি ক'ম আৰু লাভৰ ক্ষেত্ৰত মই বহুত দুখো পাইছো আৰু লাভৰ ক্ষেত্ৰত মই বহুত হেপিও হৈছো মানে একদম পুৰা একদম স্যাডনেস আছে আৰু বহুত স্যাডনেস আছে বহুত মই এইটো মানে লাভৰ কাৰণে নিজৰ মানে ফটো শ্বুট এৰি দিছিলো বহুত মানে হিষ্ট্ৰী আছে ধৰা এতিয়া ধৰা তোমাক ধৰিবা কিবা কৰবাৰ পৰা বাধা সাধা পোৱা নেকি ধৰা ফটোশুট কৰাৰ ক্ষেত্ৰত নাই নাই এতিয়া নাপাওঁ এতিয়া আগতে পাইছিলো আগতে মানে মোৰ এক্স আছিলে এটা 3 বছৰ ৰিলেশনশিপ আছিলে ব্ৰেকআপ হৈ গ'ল বিয়াও পাতিলে চাগে বিয়া হৈ গ'ল তোমাক এৰি বিয়া পাতিলে তো হেলে কি মানে মোক বাধা দিছিলে তেতিয়া তো মানে ফটোশুট কৰিলে বেয়া পায় ফটোশুট ভিডিও শুট বেয়া পায় এক্টিং লাইনতো না বেয়া পাইছিলে মই কাটি দিছিলো মই 3 ইয়ার্স ফেসবুকতে এক্টিভ আছিলো মানে তাৰ কাৰণে আসলে মই মানে তো নিজকে চেঞ্জ কৰি দিছিলা দিছিলো তাৰপিছত কি যোৱাৰ পিছত আৰু নিজৰ লাইনত আহি গলা নিজৰ লাইনত আচ্ছা পাহি তুমি ধৰা এতিয়া মোক বহুখিনি কথাই ক'লা এতিয়া তোমাক মই এটা কথা সুধো ধৰা আমাৰ যিবিলাক ছোৱালী আছে এই ছোৱালী বিলাক আসলতে কেনেকুৱা হোৱা উচিত ধৰা খুব স্মাৰ্ট হোৱা উচিত নে ধৰা সংস্কাৰী টাইপ আৰু ধৰা সংস্কাৰী মানে ধৰা আৰু হাৰি চাৰি পিন্ধি গলে আৰু হেনেকুৱা আৰু কেনেকুৱা হ'ব লাগে তোমাৰ মতে আৰু তোমাৰ মতামতটো কেনেকুৱা আসলতে মানে আজিকালি যেটো সমাজ লৰাৰ লগত মানে ছোৱালীও সমানে হয় স্মাৰ্টটো লাগিব কাৰণ ছোৱালীও আজিকালি স্মাৰ্টনেসটো লাগিব কিন্তু আৰু মানে যেটো হাৰত মানে আজিকালি বৃদ্ধাশ্ৰমত থকা দেখা যায় মাতৃসকলক বা বিয়া হোৱাৰ পিছতে অলপ বুঢ়া হয় আজিকালি আসলতে লৰাবিলাকতকৈ ছোৱালীবিলাকৰ মানে পিতৃ মাতৃৰ প্ৰতি দায়িত্বটো বেছি হৈ গৈছে তো মানে ছোৱালী বিলাকে মানে স্মাৰ্ট হৈ যদিও মানে হিহঁতে কি কৰে বিয়া হয় তাৰপিছত বুৱাৰী বিলাকে মাতৃ বিলাকক থৈ আহে বৃদ্ধাশ্ৰমত থৈ আহে সেইটো নালাগে স্মাৰ্টো লাগিব সংস্কাৰী লাগিব দুটা লাগিব তুমি কেনেকুৱা মই স্মাৰ্ট হয় চাগে নাজানো কিন্তু মই সংস্কাৰী হয় মানে মোৰ কাৰণে মোৰ মানে শাহুমা আৰু শহুৰ দেউতা নালাগে যাবলৈ ঠিক আছে তোমাৰ গম পাম আৰু সেইটো নালাগে যাব ঠিক আছে ধৰা তোমাৰ ভিআইপি মানুহক দেখিলে কেনেকুৱা লাগে ওইটো মোৰ ভাল লাগে মানে মই ধৰা আৰু তোমাৰ খুব এটা ধৰা ডাঙৰ মানুহ এজনক লগ পালা আৰু তুমি ধৰা কৰবাত গলা বা কিবা এটা শ্ব'ত গলা ধৰা তোমাৰ ফেভৰেট পাৰসন এজনক লগ পালা তেও দেখিলে তোমাৰ কেনেকুৱা লাগিব আৰু যদি মই মানে মোৰ ফেভৰেট পাৰসনক মানে এক্টিং লাইনৰ কথা কৈছে নেকি আপুনি মানে যিকোনো আৰু গানৰ হওক বা এনেকুৱা এক্সাইটেড হৈ গো কেতিয়া মই সেলফি ল'ব পাৰিম আৰু ফটো উঠিটো ভালে পাওঁ সেলফি উঠি ভাল পোৱা ভাল পাওঁ সেইটো মানে ভাবি থাকো কেতিয়া আৰু মই এনেকা বিচাৰো যে সেইটো পজিশনত মই কেতিয়া হ'ম নিজৰ গাড়ী থাকিব নিজৰ এটা ঘৰ থাকিব কিন্তু মা পাপাৰ হেৰিত নহয় আৰু নিজৰ হ'ব কিন্তু ভিআইপি মানুহ দেখিলে এনেকুৱা ইচ্ছা যায় মোৰ নিজৰ ভৰিত থিয় দিব মন যায় বেছিকে মানে ভিআইপি মানুহ দেখিলে ধৰা তেওঁৰ লগত সেলফি উঠিব মন যায় কথা পাতিব মন যায় ঠিক আছে আচ্ছা তাৰ পিছত মই এটা কথা সুধো ধৰা আমি ধৰা ইন্ডিভিজুৱেলি এনেকুৱা এটা তোমাৰ সিচুৱেচন আহিছে নেকি যেটো সিচুৱেচনত ধৰা তুমি তাত এটা কাম কৰিব বিচাৰিছা আৰু কিন্তু তুমি ধৰা তুমি এজন মানুহক লগ পাইছা লগ পাই গলে তোমাৰ তাৰমানে খুব ইচ্ছা আৰু তেওঁৰ লগত কথা পাতিব তুমি পাতিব পৰা নাই আৰু সুবিধা পোৱা নাই তেনে ক্ষেত্ৰত তোমাৰ কেনেকুৱা হ'ব আৰু ফিলিংছটো কেনেকুৱা তেনেকাটো মই মানে ইমান ওচৰত লগ পালো মানুহজনক ইমান দিনৰ পৰা ভাবি আছো লগ পাম ওচৰত লগ পাই যেতিয়া কথা পাতিব নোৱাৰো সেইটো বেয়া লাগিব এনেকুৱা সিচুৱেচন হৈছে মোৰ লগত কেতিয়া হৈছে মই মানে গুৱাহাটীত গৈছিলো কিন্তু মনিৰাম দেৱান কিবা এটা হৈ আছিল মানে তাৰ পিছত ৰবি শৰ্মাক লগ পাইছো মই তেওঁক ভাল পাওঁ মানে সৰুতে ভাল সৰুৰ পৰাই তেওঁৰ ফিল্ম চাওঁ তো মই মানে তেওঁ এখন ৰেষ্টুৰেণ্ট দিছিলে তেতিয়া ইমান ওচৰত আছিলো যদিও মানে মাতিব পৰা নাছিলো মই সেইটো মোৰ বেয়া লাগিছিল তেতিয়া আচ্ছা এটা এখিনিতে এটা কথা সুধো ধৰা তোমাৰ এজন এক্টৰ আৰু অসমীয়াই হওক বা ধৰা হিন্দীয়ে হওক ধৰিবা হিন্দী আৰু তুমি কাৰ লগত ধৰা বেছি কমফৰ্টেবল পাবা আৰু কমফৰ্টেবল মানে ধৰা তুমি কাৰ লগত ধৰা কি বুলি কয় ডেটিংত যাব বিচাৰিবা অসমৰ লগতে মই যাব বিচাৰিম অসমীয়াজনৰ লগত কোন এক্টৰজনৰ নাম কিবা এক্টৰজন এনেকাটো বহুত আছে নাম তেনেকে নাই আৰু নাম তেনেকে নাই আচ্ছা ঠিক আছে তোমাৰ ফেভাৰিট সিঙ্গাৰ কোনোবা আছে
অসমীয়া হওক হিন্দী হওক অসমীয়াটো মোৰ ভৃগু তাৰপিছত ভৃগুদা ৰাকেশ টেন দাদা লগ পাইছিলা নেকি মই ফাৰ্ষ্টত ৰাকেশ টেন দাক লগ পাইছো ভৃগুদাক লগ পোৱা নাই বাট লগ পাব মন আছে আপোনাক লগ পাম মই ঠিক আছে লগ পাবা তুমি তাৰপিছত ধৰা তোমাৰ আৰু ফেভৰেট তুমি ধৰা কি কাম কৰি ভাল পোৱা ধৰা ঘৰত থাকিলা বা ধৰা কলেজতে গ'লা কেনেকুৱা ধৰণৰ কাম কৰি ভাল পোৱা আৰু মইতো ফাৰ্ষ্ট এনেকা মোবাইল চাওঁ না মোবাইল চাই ভাল পাওঁ আৰু মানে এনে ড্ৰয়িং কৰি ভাল পাওঁ মই ড্ৰয়িং কৰি ভাল পাওঁ ৰীল চাই মই বেছি ভাল পাওঁ ৰীল ড্ৰয়িং ৰীল বনাই থাকা বনাই থাকো ধৰা তোমাৰ একদম পুৰা এনেকুৱা এটা সিচুৱেচন ধৰা আহিছে আৰু তুমি খুব ফূৰ্তিত আছা তেতিয়া তোমাৰ কেনেকুৱা কৰিব মন যায় মই যেতিয়া বেছি ফূৰ্তি থাকো তেতিয়া মই ফুৰিব যাব মন যায় মানে পাহাৰৰ দূৰ ঠাই মানে ভিজিট কৰিব মন যায় ট্ৰেভেলিং কৰি আৰু ভাল পোৱা বহুত ভাল পাওঁ ৰিসেন্টলি কৰবাত গৈছিলা ন আমি সিকিম গৈছিলো ঠিক আছে ধৰা টুৰত গ'লে কেনেকুৱা হয় এক্সাইটেড হৈ থাকো মানে দুদিন আগৰ পৰা মানে কাপোৰ কিনো আৰু পেকিং মানে কাপোৰ কিনা মই শকিং হয় বহুত কাপোৰ কিনো আৰু মানে পেকিং কৰো ধৰা ছোৱালী বিলাকে খুব কাপোৰ চাপোৰৰ প্ৰতি খুব শকিং থাকে হলে ধৰা এনেকুৱা কিবা ইভেন্ট আহিব নতুন কাপোৰ ল'ব তেনেকুৱা ধৰা তোমাৰ ক্ষেত্ৰতো হয় হয় মই সৰস্বতী পূজাত কাপোৰ লোৱা হয় আৰু উলাই গলে যিকোনো ইভেন্টত লোৱা কাপোৰ লোৱা হয় আচ্ছা পাহি মই লাষ্টত এই ভিডিঅ'টোৰ লাষ্টত আৰু এতিয়া শেষ কৰিম আৰু গতিকে তোমাক আৰু কেইটামান কুৱেশ্যন কৰো আচ্ছা তুমি কেইটামান সিলেক্টিভ কুৱেশ্যন মই সুধো তোমাক ধৰা তোমাক ফাৰ্ষ্ট সুধিম তুমি ৰান্ধি বাঢ়ি কিবা ভাল পোৱা নেকি চিকেন বনাই ভাল পাওঁ মেগী বনাও চিকেন বনাও ইমান বেছি ভাল ধৰা তোমাৰ মেগী বা চিকেন দুটাৰ ভিতৰত কোনটো তুমি প্ৰিফাৰ কৰিবা আৰু ৰান্ধিবৰ কাৰণে চিকেনটোৱে কৰিম চিকেনটো কৰিবা ধৰা চিকেন বনাই খুব ভাল পোৱা ভাল পাওঁ খায়ো ভাল পাওঁ বনায়ো ভাল পাওঁ আচ্ছা ঠিক আছে নেক্সট কুৱেশ্যন হ'ব তোমাৰ ধৰা তুমি এক্টিং চুজ কৰিবা নে ডেন্সিং কৰিবা এক্টিং কৰিবা তাৰপিছত আৰু ধৰা মই আৰু এটা কুৱেশ্যন সুধো তোমাক ধৰা তোমাৰ ঘৰত আলহী আহিছে আৰু বা তুমি গৈছা আৰু তুমি যদি কাৰোবাৰ তাত ধৰা আলহী হিচাপে গৈছা আৰু তেতিয়া ধৰা মানুহবোৰেতো ধৰা তোমাক চাহ তাহ দিব আৰু গতিকে চাহ তাহ দিয়াৰ ক্ষেত্ৰত ধৰা চাহ তাহ দিয়াৰ পিছত তোমাৰ ডিছখনৰ প্ৰতি তোমাক চাহৰ লগত কিবা কিবি খাব দিয়ে নহয় ডিছখনৰ প্ৰতি তোমাৰ কেনেকুৱা ধৰা দেখি পেলাই কেনেকুৱা লাগে যেতিয়া মানে বহুত বস্তু দিয়ে তেতিয়া মোৰ বহুত বেছি ভাল লাগে কাৰণ মই ফুডি না বহুত তো খাই বেছি ভালে পাওঁ আগতে মই সৰুতে কি কৰিছিলো মানে একদম এক্সাইটেড হৈ থাকো আগতে কি কৰিছিলো জানে আমাৰ আইতাহঁতে নাম গাব যায় নামত যেতিয়া শেষ হ'ব লুচি দিয়ে নহয় লুচি খাব দিয়ে মিঠাই সেইটো খাবৰ কাৰণে মই মনে মনে ৰখি থাকো নাম শেষ হোৱাৰ পিছত মই ৰখি থাকো মানে ৰুটি দিব ৰখি থাকিম সেই প্লেটখনৰ কাৰণে যাওঁ তেতিয়াৰ পৰা সৰুৰ পৰাই মানে ফুলা লুচি ভাল পাওঁ ভাল পাওঁ ফুলা লুচি আৰু এটা কথা আৰু ফুলা লুচি যেতিয়া দিয়ে তেতিয়া ফুলা লুচি kan ফুল ফুটাই দিও ভাল লাগে বহুত ভাল লাগে সেইবিলাক কৰিয়ে ভাল পাওঁ আৰু আচলতে পুৰা একদম মই বাচ্চা টাইপে হয় এতিয়াও বাচ্চা টাইপে হয় তাৰপিছত মই এটা আৰু কথা সুধো ধৰা তোমাৰ ঘৰত কোনোবা আহিছে তুমি ধৰা কাৰোবাক ধৰা চাহ তাহ খাব দিছা আৰু ধৰা তোমাৰ ধৰা কিবা এটা বস্তু তুমি ভাল পোৱা বস্তু এটা আছে ধৰা মানুহজন আহিলে মানুহজনক দি দিব লাগে তোমাৰ কিবা খং চং উঠে নেকি মানুহ আহিলে ভাল পাওঁ মানে মই কথা পাতি ভাল পাওঁ নহয় মানুহ আহিলে ভাল পাওঁ সেইটো কাৰণে দিব মানে দিয়াত মই তোমাৰ ভাগৰ বস্তু এটা দিব পাৰা না নোৱাৰা পাৰো সেইটো লৈ তাৰমানে কোনো ধৰণৰ লোভ নাথাকে তাৰপিছত ধৰা তুমি আৰু চিকেনত বাহিৰে কি খাই ভাল পোৱা মানে আছামিজ থালি ভাল পাওঁ আছামিজ থালি তুমি ধৰা চুজ কৰিব লাগে মমো আৰু ফুচকা কি চুজ কৰিবা মমোই কৰিম ফাষ্ট ফুডত তেনে মমোটোৱে পৰি যায় মোৰ বেছিকে মমো দোসা আচ্ছা লাষ্ট তোমাক ধৰা তুমি কেতিয়াবা ৰোমান্টিক হৈ পাইছা নে ৰোমান্টিক হয় আৰু কেতিয়াবা খুব ৰোমান্টিক হৈ যোৱা নেকি খুব ৰোমান্টিক নহয় এনেকা মানে নহয় আৰু কেতিয়াবাহে লাভৰ ক্ষেত্ৰত হৈ যোৱা লাভৰ ক্ষেত্ৰত হয় অলপ চলপ আচ্ছা ঠিক আছে ৰোমান্টিক সিচুৱেচনটো ভাল পোৱা ভাল পাওঁ ৰোমান্টিক সিচুৱেচন বেলেগৰে ভাল পোৱা না তোমাৰ নিজৰ লগত ভাল বেলেগতো কি নো চাবাৰ বেলেগৰ লগত একো ৰিলেটেড নাই আৰু নাই বেলেগৰ লগত আৰু আচ্ছা তুমি সিৰিয়াস সিনেমা চাই ভাল পোৱা নে ৰোমান্টিক সিৰিয়াসে ভাল পাওঁ সিৰিয়াসও ভাল পাওঁ ৰোমান্টিকও থাকিব লাগিব দুটা মানে কম্বিনেশনটো থাকিব আচ্ছা ঠিক আছে কমেডি ভাল পোৱা নে কমেডি সিনেমা ইমান বেছি নাচাও কমেডি সিনেমা আচ্ছা তোমাৰ ধৰা এনেকুৱা কি বস্তু আছে তোমাৰ যিটো বস্তু দেখিলে তোমাৰ একদম জেলাস ফিল হয়
নহয় জেলাছ ফিল মানে দেখিলে নিজক কন্ট্ৰোল কৰিলে পিছত মোৰো হ'ব এদিন সেইটো বস্তুলৈ নিজক সান্তনা দিও বেলেগৰ প্ৰতি মানে কোনো ধৰণৰ জেলাছ ফিল নাই নাই জেলাছ ফিল নাই ঠিক আছে তোমাৰ এনেকুৱা ধৰণৰ ফ্ৰেণ্ড আছে নেকি যিবিলাক ধৰা কিবা এটা কৰিলে ধৰা তোমাৰো কৰিব মন যায় মন যায় হেনেকা মানে মোৰ এনেকা মন আছে যে ফুৰিব যেতিয়া যায় ন তেতিয়া মোৰ কিন্তু মন যায় তাই এনেকে গৈছে মও ফুৰিব যাম সেইটো মন যায় আচ্ছা এই তাৰ পিছত আৰু এটা কোৱেশ্চন কৰো মই ধৰা তোমাৰ ধৰা এজনী শত্ৰু ধৰা কিবা এটা ভাল লগা কাম কৰিছে ভাল লগা কাম কৰিলে ধৰা তোমাৰো সেই বস্তুটো কৰিব মন যায় কেনেকুৱা ফিলিংছ আহে তোমাৰ শত্ৰু বুলিলে মানে শত্ৰু আছে যদিও মানে মোৰ পিছে যিমান কথা কয় তো মই নিজে গম পাও ন সিহঁতে কিন্তু ভাল হলে মই ভালেই পাওঁ বেয়া নাপাওঁ মন নাযায় সিহঁতে কৰা বস্তুটো মানে মই বেলেগক কপি কৰি বেয়া পাওঁ এনেকুৱা এটা তোমাৰ জেদ ভাৱ নাথাকে মই বেলেগক আচলতে কপি কৰি বেয়া পাওঁ নিজে যিখিনি আছে সেইতে ভাল পাওঁ ধৰা তোমাৰ লগত এজন ছোৱালী বা ল'ৰা এজনৰ কাজিয়া লাগিছে তুমি ধৰা তাক হঠাৎ দেখিলে তুমি নিজে মাতিব খোজা নে তোমাক মাতিব খোজে বা এনেকুৱা কিবা হয় নেকি তুমি নিজে মাতানে কাজিয়া লগা পিছত যদি সিচুৱেশনটো বেয়াৰ ফালে গৈ থাকে তেতিয়া তুমি নিজে মাতি কিনে সৰি কম আৰু মোৰ ভুল নাথাকিলে তুমি মানে আগতে সৰিটো কৈ দিব বিচাৰা কৈ দিম আৰু সৰিটো মানে ইমান বেছি লাগি নাথাকা গতিকে হ'ব বাৰু আজিলৈ ইমানতে সমাপ্ত কৰিছো তোমাৰ লগত এই আজি অনুষ্ঠানটো কৰি খুব ভাল লাগিছে তোমাৰ বিভিন্ন ধৰণৰ নজনা কথাবিলাক জানিব পাৰিলো তোমাৰ কিছুমান এনেকুৱা ফিলিংছ জানিব পাৰিলো যিবিলাক ধৰা আমি তুমি মোৰ লগত শেয়াৰ কৰিছা আৰু বা ধৰা কিছুমান এনেকুৱা কথা আছে যিবিলাক ধৰা তুমি কব বিচৰা কিন্তু কব পৰা নাছিলা আৰু ধৰা লাষ্টত মই ভিডিওটো শেষ কৰাৰ আগত তোমাৰ পৰা এক্টিংৰ কিবা ডায়লগ শুনিব পাৰিম নেকি ক্লাস 8 ত মই শংকৰদেৱত এখন ড্ৰামা কৰিছিলো তাই ডায়লগ এটা আছে মানে মোৰ মায়ে মানে বহুত মৰম কৰিছিল এক্টিংত তো মই মানে দুষ্ট ছোৱালী আছিলো মই মানে এনে ঘুৰিব বিচাৰো তাৰ এটা ডায়লগ আছে মই মোৰ মাৰ কাৰণে মোৰ লাইফ বৰবাদ কৰিব নিবিচাৰো মোৰটো এটা কেৰিয়াৰ আছে মই কাৰো বাবে নহয় এনেকা এটা ডায়লগ আছে কিবা কমেডি ডায়লগ কবা নেকি কমেডি ডায়লগ মই ৰখালা ইউটিউব চেনেলত কৰিছিলো শৰ্ট ফিল্ম এখন আছে মোৰ ফেভাৰিট পাৰ্ট আছে সেইটো মোৰ এজন ফ্ৰেণ্ড আছে ফ্ৰেণ্ডক কৈছো মই তইতো হলিউডত যাবি মইতো বলিউডত যাম বঢ়িয়া আচ্ছা ঠিক আছে তোমাৰ লগত কথা পাতি খুব ভাল লাগিল গতিকে তুমি এক্টিংৰ লাইনত তোমাৰ যেহেতু হেতু হবি হয় গতিকে হেতুটো আগুৱাইছো আৰু তুমি নিজে যি কেৰিয়াৰ চুজ কৰিবা আৰু ভৱিষ্যতে হেতুৰ ক্ষেত্ৰতো তুমি এটা ধুনীয়া পাৰফৰমেন্স আগবঢ়াবা বুলি আশা ৰাখিছো গতিকে মই ভিউৱাৰ্ছখিনিক ক'ব বিচাৰিছো আজি পাহিৰ লগত এই অনুষ্ঠানটো কৰি মই খুব আনন্দিত হৈছো গতিকে আগলৈকেও মই এনেকুৱা অনুষ্ঠান আনি থাকিম আগলৈকেও লগ পাম গতিকে আজিলৈ সামৰিছো ধন্যবাদ